হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ। আজি ৰাইড ষ্টাৰ্ট হৈ গ'ল। আজি এটা সৰু সুৰা ৰাইড মাৰি আছোঁ, আমাৰ অসমৰ ভিতৰতে মাৰি আছোঁ। কিন্তু এই ৰাইডটো হ'ল এটা প্ৰিপেৰেশ্যন, মানে ডাঙৰ ৰাইড অহাৰ আগতে এইটো এটা সৰু ৰাইডৰ প্ৰিপেৰেশ্যন হয়। তো আজি এটা ধুনীয়া ৰাইড মাৰি আহিম। এতিয়া বৰ্তমান মই আছোঁ খানাপাৰাত, আৰু এতিয়া মৰ্ণিং টাইম হৈছে 5:10। তো আজি ইয়াৰ পৰা আমাৰ ডেষ্টিনেশ্যন হৈছে উমৰাংচু। তো উমৰাংচু যাম আজি, বিৰাট ভাল লাগিব। বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, আৰু আজি টাইম মিলি গ'ল। তো সেইটো কাৰণে আজি আপোনালোকক উমৰাংচু দেখাই লৈ আহিম, লগতে ময়ো উমৰাংচু চাই আহিম। তো বৰ্তমান আছোঁ খানাপাৰাত। এতিয়া আগলৈ গৈ থাকোঁ। বাইকত তেল ভৰাব লাগিব, ফুল টেংকি কৰি লওঁ। 252 কিলোমিটাৰ আমি যাব লাগিব আমাৰ ডেষ্টিনেশ্যনলৈকে। তো উমৰাংচু আমি মেইন হাইৱে হৈ নাযাওঁ, উমৰাংচু আমি যাম, আপোনালোকক এতিয়াতে কৈ থৈ দিলোঁ, জোৱাই হৈ কিনে উমৰাংচু যাব। মানে বহুত ধুনীয়া ৰাস্তা, আল্টিমেট লাগিব এইটো জাৰ্ণিটো। তো আপোনালোকে একদম মিছ নকৰিব, আমাৰ লগত ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব। তো বলত এই নকৰি আগলৈ গৈ থাকোঁ, আগতে ধুনীয়া কথা পাতিম। তাৰ আগতে খানাপাৰাত যাই কিনে ফাৰ্ষ্টতে তেলটো ফুল কৰিলোঁ, তাৰপিছত ধুনীয়া কথা পাতি আছোঁ দিয়ক। আহি পালোঁ পেট্ৰল পাম্প, পেট্ৰলটো ভৰাই লওঁ। फुल कर दीजिए। ষোল্লশ টকাৰ তেল, 16.96 লিটাৰ। তো বলক জাৰ্ণি আমাৰ কণ্টিনিউ কৰোঁ। এতিয়া ইয়াৰ পৰা ওলাই গৈ থাকোঁ, গৈ আগত কথা পাতিম বঢ়িয়া কৰি। তো গাইজ বৰ্ণিহাট সোমাই আহিলোঁ, আৰু যিহেতু মেঘালয় এণ্টাৰ কৰিছোঁ, ৱেডাৰ চাওক, ফগ হৈ গৈছে পুৰা একদম। ভাল লাগিব আজি যাই কিনে, ৰাইডটো বহুত মজা লাগিব। এতিয়াহে অলপ ঠাণ্ডা ফিলটো হৈছে, মানে গুৱাহাটীত সঁচাকৈ বহুত বেছি গৰম। যি পাৰ হৈ আহিলোঁ, ধুনীয়া ঠাণ্ডা লাগিছে আৰু এতিয়া। আৰু টাইমো বেছি হোৱা নাই, তো যিমান পাৰোঁ সোনকালে যাব লাগে, কাৰণ বহুত দূৰ যাবলগীয়া আছে। প্লাছ যাই কিনে এটা আল্টিমেট ডেষ্টিনেশ্যন পাম আমি, যিটো আপোনালোকক দেখাম বঢ়িয়া কৰি। আৰু সঁচাকৈ মানে ঘূৰিব যাব কাৰণে ন, আমাৰ অসমত বেছি প্ৰাধান্য দিয়ক। যেনেকৈ উমৰাংচু হওক, হাফলং হওক, পানীমূৰ হওক, এইবোৰ জেগা ভিজিট কৰিব লাগে। অসমতো বহুত ধুনীয়া জেগা আছে গাইজ ফুৰিবৰ কাৰণে। তো গাইজ আহি আমি উমিয়াম লেক পাম আৰু। তো ইয়াৰ পৰা জোৱাই আছে 80 কিলোমিটাৰ। তো জোৱাই পাৰ হৈ যাব লাগিব, পাৰ হৈ কিনে আমি লাড্ৰামবাৰীলৈকে যাব লাগিব। লাড্ৰামবাৰী পাৰ হৈ কিনে আমি লেফ্ট ছাইডে টাৰ্ণ লৈ ডাইৰেক্ট আমাৰ ডেষ্টিনেশ্যন উমৰাংচুলৈকে গৈ থাকিম। আৰু যাওঁতে বহুত ধুনীয়া নাজাৰা দেখা পাম। এনেতো যিমানবাৰ ইপিনে অহা যায়, প্ৰত্যেকবাৰে ৰাইট টাৰ্ণ লৈ কিনে শ্বিলঙৰ পিনে সোমাই যাওঁ, কিন্তু আজি ইপিনে নহয়, আজি ইপিনে পূৰা ভৰ্তি হৈ আছে, কাৰণ এতিয়া পূৰা ছিজন ন। চাওক মজা লাগিব। এতিয়া ওৱান ৱে হৈ যাব। আগত যেনেকৈ অলপমান স্পীডত আহিছিলোঁ, তো এতিয়া স্পীডটো আৰু কমি যাব, কাৰণ এতিয়া ওৱান ৱে হৈ যাব যিহেতু। বাকী অলপ ঠাণ্ডা ফিল হৈছে, ৰ'দ একদমেই নাই, পূৰা মেঘ ভৰ্তি হৈ গৈছে ডাৱৰেৰে। কিন্তু ভাল লাগিছে বতৰটো, মজা। তো এতিয়া আগলৈ গৈ থাকোঁ। আগত যোৱা মানে ভোক লাগিছে, আৰু এই টাইমত ক'তো এখন দোকান খোলা নাই, নহ'লে কিবা এটা পেট পূজা কৰি ল'লোঁ হয়। চাওঁ আগলৈ কিমান যাব পাৰোঁ। ক'ৰবাত গৈ কিনে ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিম, তাৰ ধুনীয়া কথা পাতি আছোঁ। ব'লক এতিয়া এইটো ৰাস্তাৰে গৈ থাকোঁ আগলৈকে, মজা লাগিব আজি। A few moments later. তো গাইজ ব্ৰেকফাষ্ট মানে এয়া মেগী, কাপ নুডলছ এটা লৈছোঁ, আৰু পুৰি চব্জি। আহি গ'ল গাইজ গৰম পুৰি। এতিয়া খাওঁ আৰু বিন্দাছ ওলাই যাওঁ। তো গাইজ ব্ৰেকফাষ্ট কৰি ল'লোঁ এইখন হোটেলত, ফুড জনচন বুলিকে। বহুত ভাল খানা বনালে। পুৰি খালোঁ মই, আৰু মেগী খালোঁ। 100 টকা গ'ল, মানে 100 টকা হিচাপত ব্ৰেকফাষ্টটো বঢ়িয়া, আল্টিমেট লাগিছে। তো ব'লক এতিয়া আগলৈ গৈ থাকোঁ।
তো গাইছ অলপ ৰখিছোঁ ধুনীয়া যেন লোকেশ্যন এটাত চলাই চলাই ভাগৰ লাগি গ'ল আৰু টোপনি লাগিছিলে তো এতিয়া এটা ৰেডবুল খাই ল'ম টোপনি নালাগে আৰু মজাকৈ টিপটপ যাই থাকিম আৰু কি ধুনীয়া বতৰত বৰষুণ পৰিছে কিনি আল্টিমেট লাগিছে আৰু পিছফালে পূৰা পাইন গছ এইবোৰ দেখাই গৈছে আপোনালোকে মজা একদম এই টাৰ্ণিংটোত এটা বহুত ইমোশ্যন আছে যিবিলাক পুৰণা ৰাইডাৰ হয় 2012, 13, 14, 15, 16 তেওঁলোকৰ কাৰণে এইটো টাৰ্ণিং বহুত ইম্পৰ্টেণ্ট ইয়াতে কিমানে গাড়ী খুৱাই দিছে গাড়ী খুৱাই কিমানৰ ভিডিঅ' আছে ফটো আছে আল্টিমেট পূৰা ইউ টাৰ্ণ চাওক না একদম ইউ আল্টিমেট বহুতে জানে যোৱাই ৰাস্তাত এই টাৰ্ণিংটোত বহুতে আগতে খালি কৰ্ণাৰিং ল'বৰ কাৰণে আহিছিলে আৰু ফটো উঠিবৰ কাৰণে আহিছিলে এইখিনি জেগাত যিসকল পুৰণা ৰাইডাৰ আছে একদম পুৰণা তেওঁলোকে এই কথাটো বহুত ভালকৈ জানে আৰু সন্মুখত এখন ধুনীয়া গেটে আমাক ৱেলকাম কৰিছে ৱেলকাম টু ৱেষ্ট জয়ন্তীয়া হিলছ ইয়াৰ পৰা আৰু যোৱাই 20 কিলোমিটাৰ আছে তাৰপিছত আকৌ যাব লাগিব 10 কিলোমিটাৰ তাৰপিছতহে আমি লেনটো বেলেগ কৰিব লাগিব মানে ৰাস্তাটো টোটেলি চেঞ্জ হৈ যাব তাৰপিছত যাব লাগিব 100 কিলোমিটাৰমান চামথিং কিন্তু সেইখিনি ৰাস্তা 3 ঘণ্টামান লাগিব অলপ অফৰোডিঙো আছে ৰাস্তা বেয়া বুলিও শুনিছোঁ আৰু অলপমান ৰাস্তা বেয়া আছেও A few moments later. তো গাইছ আপোনালোক এটা বস্তু দেখাই দিওঁ এই পইণ্টটো যে দেখিছে গ'লে গাড়ী মোবাইল যাব পাৰিব আৰু ডাইৰেক্ট আপুনি যোৱাই শিলচৰ এইখিনি দিব পাৰিব তো এই পইণ্টটো মনত কৰিব যাতে ট্ৰাফিক পইণ্ট এটা আছে তো এইখিনি পৰা এনেকৈ আমি যাবলৈ লেফ্ট চাইডে গুৱাহাটীৰ নিচিনা গৰম নাই গাইজ গুৱাহাটীৰ নিচিনা গৰম নাই যেতিয়া বহুত গৰম আছিলে ইয়াতে এতিয়া আহি কিনে বহুত শান্তিত আছোঁ বহুত মজা লাগিছে ঠাণ্ডাও লাগিছে গাইজ সঁচা কথা আৰু ৰাস্তা ইমান ধুনীয়া চাওক এতিয়া সেইটো ৰাস্তা আছিলে শিলচৰৰ ৰাস্তা যিটো আমি হাইৱেটো এৰি থৈ আহিলোঁ এৰি কিনে আমি লেফ্ট চাইডে সোমাই গ'লোঁ তো এইটো ৰাস্তাৰে গৈ থাকিম এতিয়া 60 কিলোমিটাৰ নন ষ্টপ তাৰপিছত আমি এটা ডেম পাম ডেমটো আমাৰ অসমৰে হয় সেই ডেমটো পোৱাৰ পিছত উমাংচু পামেই ধৰক আৰু বেছি দূৰ নাই ঠিক তেনেকুৱা তো বলক দেৰি নকৰি আগলৈ গৈ থাকোঁ কিনকিনীয়া বৰষুণ পৰি আছে আপোনালোকে মজা ভিউটো এনজয় লওক ময়ো আগলৈকে গৈ থাকোঁ তো গাইজ ঘৰৰ পৰা আহিলোঁ 200 কিলোমিটাৰ ধৰক আৰু অলপ যাব আছে আৰু সন্মুখত এটা বহুত ধুনীয়া বস্তু আছে মানে ইয়াৰ পৰা মেঘালয় খতম এতিয়া আমি অসম এণ্টাৰ কৰিম আৰু ইমান টাইমে মেঘালয়ত আছিলোঁ আৰু সন্মুখত যিটো ভিউ অ' মাই গড কপিল ডেমৰ পৰা আল্টিমেট আৰু আহি পালোঁ আমি কপিল ডেম এইটোৱে হ'ল কপিল ডেম তো ইয়াতে ৰখা হ'ব ফটোশ্বুট কৰা হ'ব আৰু আপোনালোক বঢ়িয়াকৈ দেখাইছোঁ অ' মাই গড পুৰা ব্লু পানী অ' গাইছ কি দেখাম আপোনালোক এতিয়া ৰখক মই ৰখি লৈ দেখাই আছোঁ এইখিনি চাবৰ কাৰণে আহিছিলোঁ বিশেষ কৰি এইটো অ' মাই গড পুৰা ব্লু পানী এই পানীটোৱে পানীমূৰলৈকে যাব পানীমূৰ ৱাটাৰফল যে এই পানীটোৱে যায় the view guys look at the view oh my god চাওক না পুৰা ৰিয়েল একদম যিটো পানী দেখিছোঁ ন একদম ব্লু পুৰা ৰিয়েলত ব্লু কোনো ফেক নহয় মেঘাৰ নিচিনাকৈ oh my god চাওক না পুৰা ব্লু পানী আল্টিমেট এইখিনি চাবৰ কাৰণে আহিছিলোঁ এতিয়া আমি অসমত সোমাই গৈছোঁ সেইখিনি আছিল মেঘালয় আৰু এইপিনে চাওক oh look at the view guys look at the view পুৰা ব্লু পানী তো গাইজ এই ধুনীয়া জেগাটোৰ পৰা বিদায় লওঁ এইটো হ'ল কপিল ডেম তো
আৰু বা কেতিয়াও ঠিক নাই যদি আপোনালোকে কেতিয়াবা উমৰাংচু ফালে আহে তেতিয়াহ'লে ইয়াতে নিশ্চয় আহি ভিজিট কৰিব এইপিনেৰে ডাইৰেক্ট মেঘালয় আৰু এইপিনে ডাইৰেক্ট উমৰাংচু তো আমি ইপিনৰ পৰা আহিছোঁ এতিয়া যাম এইপিনে তো বলক আগলৈ গৈ থাকোঁ তো গাইজ আমি মেঘালয় পাৰ হৈ কিনে অসম সোমালোঁ আৰু অসম সোমোৱাৰ লগে লগে চাওক ৰাস্তাৰ কণ্ডিশ্যন কেনেকুৱা হৈ গৈছে এতিয়া আপোনালোকে চাওক মেঘালয় আমি ইমান দূৰ আহিলোঁ 200 কিলোমিটাৰ ধৰক আহিলোঁ একদম খানাপাৰাৰ পৰা 200 কিলোমিটাৰ আহিলোঁ অলপ ৰাস্তা বেয়া পোৱা নাই কিন্তু ইয়াতে অসম সোমাই কিনে এই ব্ৰিজখন যে পাৰ কৰিলোঁ কপিল ডেমটো পাৰ কৰি কিনে ভাঙা চিঙা ৰাস্তা পূৰা আৰম্ভ অফৰোডিং ৰাস্তা এটা অফৰোডিং বাইক লাগিছিল এইটো ৰাস্তা ফালি যাব পাৰিলোঁ হয় সেইকাৰণে 22 কিলোমিটাৰ ৰাস্তা 1 ঘণ্টা দেখাই আছে পূৰা এতিয়া এইটো ৰাস্তাতে যাব লাগিব পূৰা শুনশান ৰাস্তা 22 কিলোমিটাৰ ৰাস্তা বেয়াই সঁচা কৰি সেইটো কাৰণে 1 ঘণ্টা লাগিব কৈছে ভালে দিয়ক এতিয়া আপোনালোকে বহুত ভাল ভাল ৰাস্তা চাই আছিল এতিয়া অলপমান বেয়া ৰাস্তা চাওক ভাল লাগিব মনটো ইয়াত এটা বাবাৰ মন্দিৰ আছে হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ৰাস্তা এনেকুৱা ৰাস্তাত 22 কিলোমিটাৰ 1 ঘণ্টাটো লাগিবই অফৰোডিং বাইক নহয় ন গাইছ 220 হে স্পৰ্টছ বাইক হয় তথাপি টুৰিং কৰোঁ মই এইখন লৈ কেনে এনেকুৱা নহয় যে অফৰোডিঙত বেয়া অফৰোডিং কৰিব নোৱাৰি কৰিব পাৰি আপুনি যাব পাৰিব কিন্তু মানে ছাছপেনশ্যনৰ কাৰণে ন হেণ্ডেল বাৰৰ প্ৰব্লেম হৈ যাব হাত বিষাব তেনেকুৱা আৰু বাকী বলক বেয়া ৰাস্তা এনেকৈয়ে থাকিব 22 কিলোমিটাৰ ঠিক আমাৰ হোমষ্টে পোৱাৰ আগে আগে মানে উমৰাংচু পোৱাৰ আগে আগে ভিডিঅ' অন কৰিম বঢ়িয়াকৈ আপোনাক দেখা আমি ক'ত আছোঁ বহুত ধুনীয়া জেগা এটাত আছোঁ অলৰেডি হোটেল বুক কৰা হৈ গৈছে বহুত দিন আগতে কৰি ৰাখিছিলোঁ টেনশ্যন নাই আপোনালোকেও যে আপোনালোকে যদি উমৰাংচু আহোঁ বুলি ভাবে তেতিয়াহ'লে আগতীয়াকৈ হোটেলবোৰ বুক কৰিব বুকিং থাকিলে টেনশ্যন নাই ৰাতি হ'লেও কোনো প্ৰব্লেম নাই বুকিং নকৰাকৈ নাহিব ৰাস্তা দেখিছেনে সেইপিনে বেছি বৰষুণ হোৱা নাই চাগে মেঘালয়তো পূৰা বৰষুণ পাই আছিলোঁ এইফালে ইমান হোৱা নাই চাগে আৰু যি কি নহওক বলক এইটো ৰাস্তাৰে গৈ থাকোঁ আগলৈকে কিন্তু পূৰা চুনচান একদম হাবি ৰাস্তা তো আপোনালোক ৰিকমেণ্ড কৰোঁ যদি আপোনালোকে একদম ৰাতিপুৱাই আহে তেতিয়াহ'লে এইটো ৰাস্তাৰে আহিব এতিয়া টাইম হৈ আছে 12:10 তো আপোনালোকে ৰাতিপুৱা সোনকালে আহিলে এইটো ৰাস্তাৰে আহিব আৰু যদি আপোনালোকে আহোঁতে দেৰি কৰে তেতিয়াহ'লে এইটো ৰাস্তাতে নাহিব তো ইমান ছেফ ৰাস্তা নহয় যেন লাগিছে দিনত প্ৰব্লেম নাই তথাপি মোৰ বেছি মেক্সিমাম স্পীড 20 to 30 এনেকৈ আছে তো ইয়াতে কিমান স্পীড দিব সেইটো ৰাস্তাত অফৰোডিং বাইক লৈ আহক পূৰা ফালি যাব পাৰিব টেনশ্যন নাই তো বলক আগত যে কথা পাতি আছোঁ তো গাইজ বহুত অফৰোডিং কৰি কৰি বোকা পানীৰ মাজে মাজে আহি পালোঁ বাপৰে এতিয়া ল'ব লাগিব এইটো ৰাইট ছাইড সেইপিনেৰে উমৰাংচু আৰু এইখন হ'ল উমৰাংচু পুলিচ ষ্টেচন ডিমা হাছাও আৰু এইটো হ'ল নেশ্যনেল হাইৱে 627 পালোঁ দিয়ক ভাল ৰাস্তা বাপৰে বাপ কি ভয়ংকৰ অফৰোডিং 19 কিলোমিটাৰ ফালি পেলাইছে পূৰা একদম ভয়ংকৰকৈ ভয়ংকৰ অফৰোডিং বাপৰে হাত ভৰি বিষাই গৈছে চব একদম তো গাইছ ইয়াতে কিবা এটা খাই যাওঁ বা লৈ যাওঁ মাথা মাৰিব লাগিব তো গাইছ ইয়াতে পেট পূজা কৰিলোঁ ভোক লাগিছে এতিয়া টাইম হৈ গৈছে 2:30 খাই বৈ কিনে যাম আৰু এয়া উমৰাংচু 5 minutes later. গাইজ ভাত আহি গ'ল গৰম গৰম ভাত আৰু চিকেন এতিয়া খাই লওঁ খাই বৈ বঢ়িয়া কৰি আমাৰ ডেষ্টিনেশ্যনলৈকে গৈ থাকোঁ তো গাইজ ভাত চাত খাই কিনে ওলাই আহিলোঁ এতিয়া টাইম হৈছে 2:40 তো 3টাই বাজিলে দিনটো গ'লে আৰু এতিয়া যাই কিনে ডাইৰেক্ট ৰুমতে আৰু মানে ৰেষ্ট কৰিম আৰু আজি ক'তো ওলাই নাযাওঁ হয়তো ইভিনিং মাৰ্কেটৰ পিনে আহিব পাৰোঁ উমৰাংচু মাৰ্কেটৰ পিনে নহ'লে কালি একেবাৰে গল্ফ ফিল্ড চাই কিনে ধুনীয়াকৈ টিপটপ ইয়াৰ পৰা বিদায় ল'ম আৰু এতিয়া আপোনাৰ 2 কিলোমিটাৰ যাব লাগিব তাৰপিছত আমাৰ ডেষ্টিনেশ্যনটো আপোনালোক দেখাই আছোঁ কিন্তু য'ত আজি আমি থাকিম ন ষ্টে কৰিম আল্টিমেট প্লেচ কিন্তু আপোনালোকে দেখি কিনে মানে দিল খুচ হৈ যাব আপোনালোকৰ এনেকুৱা ধুনীয়া প্লেচ হয়
তো বলক মোৰ লগত আপোনালোকে এই ধুনীয়া প্লেচটো এক্সপ্ল'ৰ কৰিব আগৰলৈকে গৈ থাকোঁ আগতে ধুনীয়া কথা পাতি আছোঁ তো গাইজ আমি য'ত মানে কটেজটো বুক কৰিছোঁ তাৰ পৰা একদম ওচৰতে উমৰাংচুৰ মেইন মানে এট্ৰেকশ্যন যিটো উমৰাংচুৰ গল্ফ ফিল্ড সেইখন একদম ওচৰতে আছে তো আমাৰ পৰা বেছি দূৰত নহয় একদম ওচৰত হয় তো সেইটো কাৰণে আমি ইয়াতে বুক কৰিলোঁ তো যদি আজি টাইম পাওঁ তেতিয়াহ'লে আজি আমি গল্ফ ফিল্ডলৈকে যাব চেষ্টা কৰিম আৰু যদি নহয় তেতিয়াহ'লে আপোনালোকে কালিৰ ব্লগত উমৰাংচুৰ গল্ফ ফিল্ড প্লাছ উমৰাংচু অলপমান এক্সপ্ল'ৰ কৰিম আমি সেইখিনি দেখা পাব আৰু কাইলৈ আমি ঘৰমুৱাই হ'ম কাৰণ আমাৰ হাতত এটা দিনেই আছে অকল আজিৰ দিনটোৱে আৰু কাইলৈতো ৰিটাৰ্ণ হ'বই লাগিব কিন্তু ভাগৰো লাগিছে ইমান বেয়া ৰাস্তাৰ মাজেদি আহিছোঁ কিন্তু আল্টিমেট আপোনালোকে এবাৰ নিশ্চয় উমৰাংচু ভিজিট কৰিব বহুত ধুনীয়া জেগা আল্টিমেট লাগিছে এতিয়ালৈকে অকল ৰাস্তাটো অলপমান বেয়া আছিলে বাকীটো আল্টিমেট তো গাইজ আমাৰ জেগাখিনি আহি পালোঁ য'ত আমি থাকিম আজি ইয়াতে লিখা আছে চাওক টুৰিষ্ট ৰেষ্ট হাউচ নিউ টুমবাং উমৰাংচু ৰাইট চাইডে আৰু ইয়াতে লিখাও আছে চাইক্লিং ট্ৰেক ৱে টু কিবা বটানিকেল গাৰ্ডেন এইটো ৰাস্তাত এতিয়া যাব লাগিব ৰাস্তা দেখোন ভয়ানক এইখিনি এইয়া আমাৰ কটেজ পালোৱে আৰু যে গাইজ মজা লাগিব কিন্তু ৰাস্তাটো অলপ বেয়া দিয়কচোন আৰু এইখিনিতো চলিবই ইমান ভাল জেগা চাব আহিলে শ্লিপ মাৰিছে দেখোন মাটি যিটো শ্লিপ হয় গাইজ ভাগ্য ভাল বেছি বৰষুণ দিয়া নাই ইয়াতে নহ'লে আল্টিমেট শ্লিপ মাৰিলে হয় আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ কুচুক চাওক গাইজ কি ধুনীয়া আল্টিমেট লোকেশ্যন আৰু এইটো এটা কটেজ য'ত মই বাইক পাৰ্ক কৰি দিম ইয়াতে টেন A few moments later. তো গাইজ এয়াই হ'ল উমৰাংচু চাওক সঁচাকৈ বহুত ধুনীয়া এইখন মোৰ বাইক পাৰ্ক কৰি দিছোঁ ইয়াতে এইটো এটা কটেজ এইটো মোৰ কটেজ হ'ব ভালকৈ দেখাই আছোঁ এতিয়া আৰু সন্মুখত চাওক লেকৰ ভিউ পাব একদম আল্টিমেট ইয়াতে আমি মজাকৈ যাম অলপ পিছত বা কাইলৈ মৰ্ণিং যাম মজা লাগিব এইটো হ'ল আমাৰ কটেজটো সঁচাকৈ ধুনীয়া তো আহক আপোনালোক ৰুমটো কৰি দিওঁ সোমাই আহি কিনে প্ৰথমতে এটা ডাঙৰ ৰুম সোফা আছে তাৰপিছত আহে মেইন ৰুমটো যেটো হল এইটো বেড পাংখা আৰু তাৰপিছত 1 2 3 গাইস চাওক ইনবিল সুইমিং পুল তাকৰ ৰুমৰ ভিতৰত এইটো সুইমিং পুলত বহি কিনে গা ধুওক আৰু সন্মুখত এই ভিউটো লৈ এনজয় কৰক চাওক না আল্টিমেট লাগিব আৰু ইয়াতে আছে ৱাশৰুম কি মজা আল্টিমেট লোকেশ্যন লৈছো কিন্তু তো গাইস ৰাতি হৈ গ'ল এতিয়া মানে আৰু ইভিনিং ভিউ দেখাম বুলি কৈছিলো চাওক কি মজা আল্টিমেট এইটো হল মোৰ কটেজটো তো গাইস ফাইনালি পুল টাইম এটা পুলত পুরা পার্টি হ'ব পুরা ফুল এনজয় কৰি পার্টি মানে ৰেড বুলৰ পার্টি বেলেগ নহয় দেই 1 hour later তো গাইস এতিয়া টাইম হৈছে 10:30 তো আমাৰ ৰাতিৰ খানা আহি গ'ল দালি ভাত ভেন্দি আলু ভাজি আৰু চিকেন আৰু এই থালিটোৰ দাম হৈছে 350 টকা কৰি কেনে যেটো জাগা ন ল'ব দিছন দাম বাৰু এতিয়া টিপটপ খাই লৈ কথা পাতিছো বঢ়িয়া কৰি তো গাইস
এতিয়া ৰাতি হৈ গ'ল বহুত ভাগৰ লাগিছে তো খানা চানা খাই ভালে লাগিলে পুৰা আল্টিমেট খানা খালোঁ পেটত পৰি গ'ল তো এতিয়া আপোনালোকে এইটো কটেজ কেনেকৈ বুক কৰিব ইয়াতে এটা নাম্বাৰ মই ডেছক্ৰিপশ্যন দি দিম তাতে আপোনালোকে ফোন কৰি কেনে বুকিং কৰিব পাৰে তো এতিয়া কথা হ'ল এই কটেজটোৰ প্ৰাইচ কিমান এইটো কটেজৰ প্ৰাইচ হ'ল 4,500 টকা আমাক ডিছকাউণ্ট কৰি দিছে 4,000 টকাত অলপ এক্সপেঞ্চিভ হয় কিন্তু এইটো পৰিৱেশত এইটো ভিউৰ মাজত ন এইখিনি পইচা অৰ্থিত হৈ গাইছ অৰ্থিত তো আপোনালোকে ইন ফিউচাৰ কেতিয়াবা আহিলে এটা থাকিব পাৰে খুব ভাল পাব আল্টিমেট মানে পৰিৱেশত আছে এইটো জেগাটো তো আপোনালোকে আহিব কেতিয়াবা একদম ৰেকমেণ্ডেড হয় চাফ চিকুণৰ পৰা আৰম্ভ কৰি বহুত ডাঙৰ হ'ল তো আৰামত আপোনালোকে কটেজটো যদি বুক কৰে ন 4-5জন মানুহ থাকিব পাৰে বঢ়িয়া কৰি কোনো টেনশ্যন নাই মজা আৰু তো আজিতো আপোনালোক গল্ফ ফিল্ডখন দেখাব নোৱাৰিলোঁ তো আমি কাইলৈৰ ভিডিঅ'ত মৰ্ণিং আমি ওলাই যাম গল্ফ ফিল্ডখন চাবৰ কাৰণে অলপ উমৰাংচুখন এক্সপ্ল'ৰ কৰিম দেন ইয়াৰ পৰা ডাইৰেক্ট যেতিয়া ঘৰমুৱা হ'ম বাটতে আহি পাম পানীমূৰ ৱাটাৰফল যিটো মই 2021ত কমপ্লিট কৰিছোঁ যেতিয়া মই আহিছিলোঁ বহুত বেয়া ৰাস্তা আছিলে ভয়ংকৰ ফ্লডিং এতিয়াতো ৰাস্তা বহুতখিনি মজা হৈ গৈছে তো কালিৰ ব্লগত এই গোটেইখিনি মিক্স আপ কৰি দিম আৰু কালি ইয়াৰ পৰা বিদায় ল'ম কিন্তু আহি ভাল লাগিছে এদিনাকৈ আহিলোঁ যিহেতু আৰু দুদিনমান থাকিবলৈ ভাল লাগিলে হয় কিন্তু কি কৰিব উপায় নাই আকৌ ইন ফিউচাৰ আহিম কেতিয়াবা বাৰু আজি এইটো ভিডিঅ' বহুত দীঘলীয়া কৰিলোঁ আজি ভিডিঅ'টো চাই কেনেকৈ জনাব কমেণ্ট কৰি কেনে যদি ভিডিঅ' চাই ভাল হৈছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাষতে ৰঙটো পিনকৈ বুজাই দিব আৰু লগ পাম কালি ব্লগত তেতিয়া কাৰণে বাই বাই গুড নাইট